স্পট ফাইনেন্স হৈ আছে, হেল্থ চেকআপ হৈ আছে, কাৰোবাৰ যদি পুৰণি গাড়ী আছে সেইখিনিও আমি অন স্পট ধৰক ভেলুৱেশ্যন কৰি সেইটো আজি ডেটৰ মাৰ্কেট প্ৰাইচ কিমান আছে আমি সেইখিনিও কৰি দিম। একদম মিনিমাম ডাউন পে'মেণ্ট আমি যদি কোৱা হয় 15% হয় আপোনাৰ এক শ্ব'ৰুম গাড়ীখনৰ। হেল্ল' গাইজ, নমস্কাৰ, স্বাগতম জনাইছোঁ জেটি সম্পৰ্ক ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি মই আহিছোঁ হাজোৰ ক'ত আহিছোঁ গোটেইখিনি A to Z আপোনালোকক ডিটেইলছ জনাম। আৰু ইয়াতে আহিছোঁ লোহিয়া হণ্ডাই, ইয়াতে গ্ৰামীণ মহোৎসৱ আছে। গ্ৰামীণ মহোৎসৱৰ বিষয়ে গোটেই প্ৰগ্ৰামৰ বিষয়ে দাদাই জনাব। তো দাদা আছে, তো আমি এতিয়া যাম গ্ৰামীণ মহোৎসৱৰ য'ত প্ৰগ্ৰাম হৈ আছে তলৈকে যাম। আপোনালোকক কেমেৰা ঘূৰাই দিলে দেখা পাব ৰাস্তাৰ সেইটো পাৰে গ্ৰামীণ মহোৎসৱ হৈ আছে। তো ইয়াতে গোটেইখিনি কথা মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আৰু নতুন গাড়ী হণ্ডাইৰ ফালৰ পৰা গোটেইখিনি কথা A to Z পাতিম আমি। তো বলক তেন্তে দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। মই ভিতৰলৈ আহিছোঁ, ভিতৰলৈ প্ৰৱেশ কৰিছোঁ। ধন্যবাদ। দাদা কি খবৰ? ইয়াৰে প্ৰথমতে এড্ৰেছটো জনাই দিব দাদা। এইখিনি হ'ল আপোনাৰ হাজো নলবাৰী মেইন ৰোড হয় এইটো। অ'কে, আপোনাৰ জেগাখিনিৰ নাম হ'ল হাজো বিষ্ণুপুৰ বুলি কয়। হাজো বিষ্ণুপুৰ আপোনাৰ নিয়াৰ LIC অফিচ, আমাৰ শ্বৰুমটো আছে নিয়াৰ LIC অফিচ, অপজিট আপোনাৰ এক্সিছ বেংক। অপজিট এক্সিছ বেংক। কোনোবা যদি অহাত অসুবিধা হয় কণ্টেক্ট কৰিব পাৰিব, কণ্টেক্ট কৰিব পাৰিব। মোৰ নাম্বাৰটো স্ক্ৰীণত আহি আছে। তো দাদাৰ প্ৰগ্ৰামটোৰ বিষয়ে অলপমান জনাই দিব নেকি? হয়, এইটো মানে কি আমি একচুৱেলি হুণ্ডাই গ্ৰামীণ মহোৎসৱ আয়োজন কৰিছোঁ লোহিয়া হুণ্ডাই ফালৰ পৰা। এতিয়া আমাৰ মেইন শ্বৰুমটো আছে আপোনাৰ গুৱাহাটী সৰুসজাই ষ্টেডিয়ামখন যে আছে, সৰুসজাই ষ্টেডিয়ামৰ অপজিট ছাইডত। হয়, তাতে আমাৰ মেইন শ্বৰুমটো আছে। এইটো হ'ল আপোনাৰ আউটলেট। অ'কে, আমাৰ RSO বুলি কয়, ৰুৰেল চেলছ আউটলেট। চ' আমাৰ এইটো ৰুৰেল চেলছ আউটলেটটো হাজোত আছে। চ' আমি ৰুৰেল চেলছ আউটলেট হাজোৰ ফালৰ পৰা হুণ্ডাই গ্ৰামীণ মহোৎসৱৰ আয়োজন কৰিছোঁ, যিহেতুকে বহাগ বিহু আহি আছে। হয়, আৰু বেছি দিন নাই। হয়, আৰু প্লাছ আমাৰ যিখিনি কাষ্টমাৰ আছে এতিয়া ল'ৰা ছোৱালীখিনিৰ পৰীক্ষাও খতম হৈছে অলমষ্ট। গতিকে সেইকাৰণে আজি আমি ইয়াতে চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন কৰিছোঁ ক্লাছ 1ৰ পৰা ক্লাছ 9লৈকে। মানে আপোনাৰ ডিভাইড কৰি দিয়া হৈছে। ক্লাছ 1 to 5লৈকে আমি লোৱাৰ ছেকশ্যন কৰি ৰাখিছোঁ। অ'কে, আৰু আপোনাৰ 6 to 9লৈকে আমি আপাৰ ছেকশ্যন ৰাখিছোঁ। অ'কে, তাৰ কাৰণে আমি বিচাৰক আহিছে, বিচাৰ কৰিব, আমি তাৰ কাৰণে প্ৰাইজো ৰাখিছোঁ। অ'কে, প্লাছ লগতে আমাৰ অভিজ্ঞ ডক্টৰ আহিছে। ডক্টৰৰ নাম হ'ল ডক্টৰ আলিউল্লাহ হুছেইন। তেওঁ আপোনাৰ কমলপুৰ PHCত তেওঁ চাকৰি কৰে। অ'কে, তো তেওঁ আহিছে। যিখিনি আমাৰ হাজোৰ লোকেল যিখিনি ৰেচিডেণ্টছ আছে, আচ্ছা, বা যিখিনি লোকেল মানুহ আছে, অ'কে, তেওঁলোকক গোটেইখিনিকে তেওঁ হেল্থ চেকআপ আমি ফ্ৰীতে অৰ্গেনাইজ কৰাইছোঁ। তাৰমানে ফ্ৰীতে মানুহ, হয়, আচ্ছা, ফ্ৰীতে অৰ্গেনাইজ কৰাইছোঁ। ভাল গোটেই মানুহখিনি হাতত লৈছে। হয়। তো আৰু মই এইখিনিতে আপোনাক এটা কথা সুধিব বিচাৰোঁ, মিডিল ক্লাছ ফেমিলিৰ কাৰণে কি গাড়ী আপোনালোকে হণ্ডাৰ ছাজেশ্যন কৰিব? হয়, এতিয়া তাৰমানে চাওক, মিডিল ক্লাছ ফেমিলিৰ কাৰণে ধৰক আমাৰ ইয়াতে ভেৰিয়েণ্ট আছে। ধৰক আপুনি গ্ৰেণ্ড I10 নিয়ছখন ল'ব পাৰে। আচ্ছা, প্লাছ ধৰক আপুনি I20খনো ল'ব পাৰে। I20 আৰু নতুনকৈ এখন হুণ্ডাইৰ আপোনাৰ এক্সটাৰ বুলি গাড়ী ওলাইছে। নতুন মানে এতিয়া নতুন হৈ থকা নাই, এতিয়া মানে অলমষ্ট চলিছে বহুত। আৰু এতিয়া আমি গাড়ী ধৰক দি আছোঁ। অ'কে, আৰু অলমষ্ট মানে পেন ইণ্ডিয়া আপোনাৰ ধৰক বুকিঙো বহুতখিনি আছে। আচ্ছা, গতিকে সেইখনো আপুনি ল'ব পাৰে। সেইখন ধৰক এৰাউণ্ড ধৰক 8.59 লাখ মানৰ ভিতৰত আপোনাৰ গাড়ীখন আপুনি এফৰ্ড কৰিব পাৰে। ধৰক মিনিমাম ডাউন পে'মেণ্ট দিলে আপুনি বাকীখিনি লোন কৰি ল'ব পাৰিব। অ'কে, সেইখিনি সুবিধা আপোনাৰ আছে। অ'কে, প্লাছ আমি ইয়াতে ধৰক ফাইনেন্সাৰো আমাৰ লগত আছে। আচ্ছা, যেনেকৈ ধৰক SBI, অ'কে, HDFC বেংক, অ'কে, এক্সিছ বেংক, ICICI বেংক, লগতে আমাৰ যিখিনি প্ৰাইভেট ফাইনেন্স আছে, মহিন্দ্ৰা ফাইনেন্স, অ'কে, চোলামণ্ডলম ফাইনেন্স, অ'কে, গতিকে গোটেইখিনি আমাৰ লগত এছ'চিয়েটেড আছে। তেওঁ কোনোবা কাষ্টমাৰে যদি ধৰক লোনৰ বিষয়ে জানিব বিচাৰে, আচ্ছা, বা কিবা অসুবিধা পাই আছে, কিমান ৰেট অফ ইণ্টাৰেষ্ট হ'ব, অ'কে, বা আপোনাৰ EMI-টো কিমান হ'ব বা কিমান বছৰৰ কাৰণে, গতিকে গোটেইখিনি কনফিউজন আমি ইয়াতে একেলগে তাৰমানে কি মানে ওৱান ষ্টপ এইটো এটা মানে সলিউশ্যন আৰু। হয়, গোটেইখিনি কথা মানে A to Z যি জানিব বিচাৰে গ্ৰাহকে, গোটেইখিনি কথা আপোনালোকৰ পৰা ইয়াতে আহিলে গোটেইখিনি আমি জনাই দিব পাৰিম। অ'কে, ফাৰ্ষ্ট টাইম আহিছোঁ। ছেকেণ্ড হেণ্ড গাড়ীৰ ভিডিঅ'টো বহুত দেখিছে। আজি নতুন গাড়ীৰ বা যিটো লোহিয়া হণ্ডাইৰ গ্ৰামীণ মহোৎসৱ পাতিছে দাদাহঁতে, গোটেইখিনি মই দেখালোঁ আপোনালোকক। তো চাব পাৰে গোটেইখিনি ডক্টৰৰ পৰা বা যিখিনি চিত্ৰাংকন কৰি আছে। তো গোটেইখিনি কথা মই ভিডিঅ'ত দেখাই দিছোঁ অলৰেডি। তো আপোনালোকে দেখিব পাৰিছে। ইয়াতে দাদাহঁতক দেখাই দিব কম অলপমান কেমেৰা ঘূৰাই। তো ডক্টৰো বহি আছে। গোটেইখিনি মানে খুব সুন্দৰ এটা পদক্ষেপ হাতত লৈছে যিটো লোহিয়া হণ্ডাই। আৰু আপোনালোকে গাড়ীও যদি ইয়াৰ পৰা পাৰ্চেছ কৰে তেতিয়াহ'লে দাদাৰ নাম্বাৰ আছে, কণ্টেক্ট নাম্বাৰ আছে, স্ক্ৰীণত দিয়া আছে। গোটেইখিনি কথা যি আপোনালোকে জানিব বিচাৰে গোটেইখিনি কথা আপোনালোকে দাদাক সুধি জানিব পাৰিব। দাদা স্বাগতম জনাইছোঁ। হয়, স্বাগতম। অ'কে, যিহেতু প্ৰগ্ৰামটো কৰা হৈছে, সেইটো মানে ইয়াৰলি কৰা হয়নে
নে এইটো আপুনি ধৰক এটা নতুনকৈ আমি আৰম্ভ কৰিছোঁ প্ৰগ্ৰেম টাইপৰ। আচ্ছা তো এইটো প্ৰথমবাৰে ইয়াতে কৰা হৈছে। এনেকুৱা আশা কৰোঁ আমি আৰু ফিউচাৰত অহা দিনকালত আমি আৰু নতুনকৈ কিবা ইন'ভেটিভ এতিয়া ধৰক আৰ্ট কম্পিটিশ্যন কৰিছোঁ, হেল্থ চেকআপ কৰিছোঁ, হয়তো বেলেগ কিবা আইডিয়া লৈ আমি আকৌ আহিম। আচ্ছা আচ্ছা তো এনেকুৱা মানে নতুনত্ব লৈ আহে আৰু হয় হয় হয়। আৰু আমি যিহেতু হোণ্ডাই ইয়াতে আমাৰ শ্ব'ৰুমটো আমাৰ অলমষ্ট 2 বছৰ হ'ল ইয়াতে, তো ইয়াৰে ৰাইজখিনি আমি আৰু কিবা যদি সুবিধা দিব পাৰোঁ, চেল ছাৰ্ভিচটো আছে আমাৰ ইয়াতে একেলগে, তাৰ বাহিৰেও ধৰক এনেকুৱা কিবা এংগেজমেণ্ট মানে ইউনিক আৰু ইউনিক আইডিয়াবিলাক লৈ কেনে চ' ডেট তেওঁলোকে অলপ আমাৰ লগত জড়িত হৈ থাকে। আৰু আমাৰ ইয়াতে আপুনি দেখিছে লগত অন স্পট ফাইনেন্স হৈ আছে, হেল্থ চেকআপ হৈ আছে, কাৰোবাৰ যদি পুৰণি গাড়ী আছে সেইখিনিও আমি অন স্পট ধৰক ভেলুৱেশ্যন কৰি সেইটো আজি ডেটৰ মাৰ্কেট প্ৰাইচ কিমান আছে আমি সেইখিনিও কৰি দিব পাৰিম। তো সেইবিলাক সুবিধা লৈ আহিম আমি নতুন লৈ আহিব। আচ্ছা ছাৰ্ভিচ কৰা মানুহখিনিতো ফাইনেন্স জল্দি হৈ যায়, সোনকালে হৈ যায়, সকলোৱে জানিব কথাটো। কিন্তু যিসকলে চাকৰি নকৰে, প্ৰাইভেট কাম কৰে বা দোকানীখন আছে, তেওঁলোকৰ কাৰণে কি ব্যৱস্থা কৰা হয় ফাইনেন্সৰ? তেওঁলোকৰ কাৰণে ব্যৱস্থা হয়, তেওঁলোকৰ যোনবিলাক ধৰক বিজনেছ কৰি আছে তেওঁলোকৰ ধৰক IT ৰিটাৰ্ণ ফাইল লৈ আহিলে হয়, লগত বেংক ষ্টেটমেণ্টটো লৈ আহিলে হয়, আৰু বাকী যিখিনি পেন কাৰ্ড আধাৰ কাৰ্ড লাগে সেইখিনি লৈ আহিলে আমি স্পটত আমি কৈ দিব পাৰিম যে কিমান টকালৈকে তেওঁলোকৰ ফাইনেন্স পাব। আচ্ছা বা তেওঁলোকৰ যদি PF1 লোন আছে সেইখিনি আমি একেলগে কৈ দিব পাৰিম। মিনিমাম মানে 30% বা 40% একদম মিনিমাম ডাউন পে'মেণ্ট আমি যদি কোৱা হয় 15% হয় আপোনাৰ এক শ্ব'ৰুম গাড়ীখনৰ। আচ্ছা সেইটো চাকৰিয়াল মানে সেইকাৰণে, আৰু বিজনেছমেনৰ হ'লে হয়তো 20-25%। মানে আপোনাৰ মিনিমাম ডাউন পে'মেণ্ট আমি যদি কওঁ ধৰক 1.5 লাখৰ দিলেও আমি গাড়ী এখন দিব পাৰিম। আৰু মেক্সিমাম তেওঁলোকে যিমান দিয়ে সিমান আপোনাৰ EMI-টো কমি আহে। EMI-টো কমি আহে। ওকে, তো গোটেইখিনি কথা দাদাই জনাই দিলে, আশা কৰোঁ গোটেইখিনি কথা বুজি পাইছে। যদি আপোনালোকে গাড়ী পাৰ্চেছ কৰে তেতিয়াহ'লে আপোনালোকে আহিব পাৰে লোহিয়া হোণ্ডাই হাজোত। আৰু ইয়াতে নতুন দাদাই ক'লে গোটেইখিনি কথা নতুনত্ব লৈ আহে, যিটো লোহিয়া হোণ্ডাই হয়। হোণ্ডাই কোম্পানী সদায় নতুন পদক্ষেপ লৈ আহে ৰাইজৰ বাবে। তো ধন্যবাদ গাইজ ভিডিঅ'টো চোৱাৰ বাবে। লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে নতুন এডোখৰ ঠাইত। জয় আই অসম।